হেল্ল' গাইজ, আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভালেই। আৰু আজি মানুহজন যিহেতু আহি পোৱাত আমাৰ ভাগিনকেইজনীয়ে আমনি কৰিছে, যিহেতু ওচৰতে গুম্ফা মন্দিৰ আছে, গুম্ফা মন্দিৰ চাবলৈ যায় হেনো। আৰু সেইকাৰণে মানুহজনক কৈ লৈ আনিছোঁ। আৰু মানুহজনৰ আহিবলৈ মন নাছিলে, এখন বাইকত 4টা বুলি, তথাপিও মই ক'লোঁ একো নহয় ব'লা। আৰু আমি এয়া গৈ আছোঁ। ইমান ধুনীয়া চাওকচোন, আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ, গেটেদি এয়া সোমাইছোঁ পোনে। আৰু চাওকচোন ইমান ধুনীয়া লাগিছে নহয়নে বাৰু, এইবোৰ ইমান পৰিষ্কাৰ হৈ আছে জেগাডোখৰ। আৰু সোমাই কিবা এটা ভাল লাগি গৈছে। এইফালে আমি সোমাই এইফালে আকৌ চাওকচোন সেউজীয়া পৰিৱেশ গোটেই মন্দিৰৰ কিনাৰত। আৰু এনেকুৱা জেগালৈ আহিলে এনেই ভাল লাগে নহয়নে। এইফালে আমি মন্দিৰ পালোহি আৰু গুম্ফা মন্দিৰ আহিছোঁ, যিহেতু গুম্ফা বুদ্ধিষ্টসকলৰ হয়, বুদ্ধিষ্টসকলৰ ধৰ্ম গুম্ফা মন্দিৰ। আৰু এইফালে চাওক এনেকৈ ঘূৰোৱা এইকেইটা আছে, ঘূৰাব পাৰি এইকেইটা হাতেৰে। আৰু মই এতিয়া মন্দিৰৰ এইডোখৰ পাই পেলাই মানুহজনৰ লগত এনেই কপি চেলফি লৈ ল'লোঁ। আৰু এইফালে মন্দিৰটো আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিম মই। এইফালে চাওক ইমান ধুনীয়া লাগিছে নহয়নে বাৰু, ইমান মনোমোহা দৃশ্য। আৰু ইমান ধুনীয়া জেগালৈ আহিছোঁ যেতিয়া আপোনালোকক নেদেখুৱাকৈনো কেনেকৈ থাকোঁ। এইফালে চাওক ইমান ধুনীয়া লাগিছে নহয়নে। এইফালে আমি ঘৰলৈ যাবলৈ ওলালোঁ, বিশেষ দেখুৱাব নোৱাৰিলোঁ, আকৌ আহিলে ভালকৈ দেখুৱাম। আৰু আজিলৈ আহোঁ, পুনৰ লগ হ'ম এনে এটি ভিডিঅ'ৰ সৈতে। বাই বাই।